Hey friends, this is Zedi Okhom Joint Okhom. Huodi Okhom Okhom ৰাইজলৈ জয়ন্ত অসমৰ ফালৰ পৰা এটা দীঘলীয়া প্ৰণাম জনালোঁ। আজি মনটো ইমান ভাল লাগি আছে কিয় জানেনে? প্ৰেক্টিছ কৰি থাকোঁতে এজন বাটৰুৱাই ইমান সুন্দৰভাৱে জীৱনৰ প্ৰতি ব্যাখ্যা দিলে বা মোক জীৱনটোৰ প্ৰতি প্ৰেৰণা যোগালে যে চেষ্টাৰ অসাধ্য একোৱে নাই। তেওঁ ইমানেই অনুপ্ৰেৰণা দি কথাখিনি ক'লে, ইমানেই মনটো ভাল লাগি গ'ল যে সঁচাকৈ অমৃতৰ বাণী যেন লাগিলে। আনক প্ৰেৰণা দিবলৈ তেওঁ মনটো কিমান ডাঙৰ হ'ব পাৰে তাকে মই আহি মনে মনে ভাবি আছোঁ আৰু আপোনালোককো কওঁ বুলি ভাবিছোঁ। কিছুমান কথাই মানুহক হৃদয় চুই যায়, কিমান ধুনীয়া লাগে বাৰু। আপোনালোকে এবাৰ ভাবকচোন, সেই কথাবিলাক ভাৱনাৰ মাজত ভাবি নোৱাৰোঁ বুলিও মানুহে কিছুমান কাম কৰিব পাৰে উৎসাহ উদ্দীপনাৰে, আৰু কিছুমান কাম মানুহে নকৰোঁ বুলিও কৰিব পাৰে, যিবিলাক কাম মানুহে মনত অত্যন্ত সাহস আৰু প্ৰেৰণা শক্তি পায়। গতিকে এই বাটৰুৱাজনে মোক জীৱনৰ বিৰুদ্ধে ইমান কঠোৰ পৰিশ্ৰম কৰি থকা দেখি কৈছে যে পাৰিবি কিয় নোৱাৰিবি, চেষ্টাৰ অসাধ্য একো নাই। ইমান সুন্দৰকৈ চেষ্টাৰ অসাধ্য একো নাই চেপ্টাৰটো বুজাই দিলে যে মই নথৈ আনন্দ আজি পৰম সুখী হ'লোঁ। আৰু সঁচাকৈ ভগৱানে যেন মোৰ বাবে স্বৰ্গৰ পৰা দেৱদূত পঠাইছে তেনেকুৱা লাগিছে মোক প্ৰেৰণা দিবলৈ। আৰু এটা কথা ঠিক আপোনালোকে জানে, মানুহৰ মাজতে ভগৱান ব্যাপ্ত হৈ থাকে। গতিকে ভগৱান বুলি বেলেগ একো নাই। গতিকে মোৰ আজি যেন ভগৱান ৰূপী মানুহ এজনকে পালোঁ তেনেকুৱা লাগিছে মোৰ। সঁচাকৈ আমিও নোৱাৰোঁনে আনক প্ৰেৰণা যোগাব পৰাকৈ অকণ সহানুভূতি দিব। অনুৰোধ থাকিলে আপোনালোকলৈ, আপোনালোকো পৰ্যাপ্ত পৰিমাণে পাৰিলে আনৰ জীৱনতো অকণমান সহানুভূতি যোগাবলৈ চেষ্টা কৰিবচোন। অন্ততঃ নিজৰ মাজতে আপোনালোক সুখী হ'ব। জয় আই অসম জননীৰ পুত্ৰ জয়ন্ত অসম। সকলোৰে দিনবোৰ শুভ হওক, আনন্দময় হওক তাকে কামনা কৰি বাই বাই আপোনালোকৰ পৰা বিদায় ল'লোঁ। আজি সঁচাকৈ মই বহুত সুখী, পৰম সুখী হ'লোঁ।